জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। ৰবীন্দ্ৰ দাস ছাৰ। এবাৰ মই হাইটেক কম্পিউটাৰৰ স্বত্বাধিকাৰী মৃণালজ্যোতি শৰ্মাক এখন গামোচা, এটা মোমেণ্টো আৰু এখন গ্ৰন্থৰে সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। মৃণালজ্যোতি শৰ্মা নলবাৰীৰ এজন উৎসাহী প্ৰতিষ্ঠা লাভ কৰা ব্যৱসায়ী। হাইটেক কম্পিউটাৰৰ জৰিয়তে নিজৰ ব্যৱসায়ৰ চিনাকি দিবলৈ সক্ষম হৈছে আৰু আজিৰ কুইজ প্ৰতিযোগিতাৰ সমস্ত খৰচ, পুৰস্কাৰৰ সমস্ত খৰচ মৃণালজ্যোতি শৰ্মাই বহন কৰিছে। মই ফেচবুকতো কথাটো লিখিছোঁ। এবাৰ এটা ফোন কৰাৰ লগে লগে মৃণালদাই নো বুলি কোৱা নাই, লগে লগে য়েছ বুলি কৈছে। মই যিমান ভাবিছিলোঁ তাতকৈ বহুতখিনি আমাক ভালকৈ সহায় কৰিছে। তাৰ বাবে এটা ডাঙৰ হাত চাপৰি হ'ব লাগে। লগত মৃণালৰ লগত আমাৰ দীপক দাস ডাঙৰীয়া উপস্থিত আছে। তেখেতকে এখন গামোচা, এটা মোমেণ্টৰে সম্বৰ্ধনা জনোৱাৰ বাবে মই অনুৰোধ কৰিছোঁ আৰু লগত এখন গ্ৰন্থৰে সম্বৰ্ধনা জনাব। এবাৰ কুইজ পৰিচালক দেৰাজুদ্দিন আহমেদ ডাঙৰীয়াক মই সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। অসমৰ বিভিন্ন স্থানত কুইজৰ মাধ্যমেৰে নিজৰ নাম, বৰভাগৰ নাম, নলবাৰীৰ নাম ৰাখিবলৈ সক্ষম হৈছে দেৰাজুদ্দিন আহমেদ। আমাৰ ওচৰতে বাংনাবাৰী গাঁৱৰ দেৰাজ। মই সকলোকে এটা ডাঙৰ হাত চাপৰিৰে দেৰাজক সম্ভাষণ জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এটা মোমেণ্টো, এখন গ্ৰন্থ আৰু এটা কম্পিউটাৰৰ সঁজুলি এটা আছে আৰু এইটোৰে সম্বৰ্ধনা জনাব দেৰাজুদ্দিনক। এইবাৰ মই এখন গামোচা, এটা মোমেণ্টো আৰু এখন গ্ৰন্থৰে জ্যোতিৰ্ময়ক সম্বৰ্ধনা জনোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। জ্যোতিৰ্ময় ডেকা। এইবাৰ মই আজিৰ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ আমাৰ মাজত উপস্থিত আছে ৰবীন্দ্ৰ দাস ছাৰ, অৱসৰপ্ৰাপ্ত ভাৰতীয় সেৱা প্ৰশাসনিক সেৱা বিষয়া। মই ছাৰক দুআষাৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে অনুৰোধ কৰিছোঁ ছাৰক এইটো কথা সুধিব বিচাৰিছোঁ যে ছাৰ কুইজ কিয় কৰিব লাগে, সেই প্ৰশ্নটোৰ উত্তৰ ইয়াত যাতে আপোনাৰ ফালৰ পৰা দিয়ে সেইটো মই অনুৰোধ জনাইছোঁ। ছাৰ নমস্কাৰ জনাইছোঁ সকলোকে, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ এই কুইজৰ পৰিচালক দেৰাজুদ্দিন আহমেদ আৰু উপস্থিত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল আৰু কুইজৰ অনুৰাগীসকল। এয়া দ্বিতীয়বাৰৰ বাবে বৰভাগ অঞ্চলত গ্ৰন্থমেলা পাতিছে। যোৱাবাৰ আমি আহিছিলোঁ আৰু ভিতৰুৱা এখন ঠাইত কুইজ এখন পতা, তাকো গ্ৰন্থমেলা এখনত বহুত ডাঙৰ কথা, বহুত বেছি ডাঙৰ কথা। আমাৰ ইয়ালৈ কুইজৰ অনুৰাগীসকল আহিছে, মোক সুধিছে, কৈছে কুইজ আমি কিয় কৰিব লাগে ক'বলৈ। এইটো যিসকলে কুইজ কৰিবলৈ আহিছে, কুইজত যোগদান কৰিবলৈ আহিছে, প্ৰত্যেকেই জানে। আৰু যিজন কুইজ মাষ্টাৰ আছে তেওঁ ইতিমধ্যে বহু খ্যাতি অৰ্জন কৰিছে কুইজৰ প্ৰতিযোগী হিচাপে, কুইজৰ পৰিচালক হিচাপে আৰু কুইজৰ আয়োজক হিচাপে। গতিকে এই উভয় পক্ষত মঞ্চৰ পৰা দেৰাজে আৰু প্ৰেক্ষাগৃহৰ পৰা কুইজৰ প্ৰতিযোগীসকল আৰু অনুৰাগীসকল সকলোৱে জানিব কুইজ কি। তথাপিও যদি খুব চমুকৈ ক'বলগীয়া হয়, কুইজ এয়াই যে কুইজে মানুহক জ্ঞান দিয়ে, বিলায় আৰু বিস্তাৰিত কৰে। কুইজৰ যোগেদি আনন্দ লাভ কৰিব পাৰি, প্ৰতিটো মুহূৰ্ততে শিহৰণ অনুভৱ কৰিব পাৰি আৰু কুইজৰে বহু ব্যাপকতালৈ গৈ চিন্তা চৰ্চা কৰিব পাৰি। ঠিক ইমানেই আৰু বহু কথা কুইজৰ যোগেদি জনা যাব, সেইখিনি কথা আছেই। কিন্তু শেষত আমি বহু ঠাইতে এটা কথাই কওঁ
কুইজে এখন ঘৰ বান্ধে, কুইজে এখন ঘৰ বান্ধে। আজি ইয়ালৈ বিভিন্ন ঠাইৰ পৰা আহিছে, তেওঁলোকে কোনোবাই কাৰোবাক হয়তো কেতিয়াও লগ পোৱা নাই, কিন্তু কুইজৰ যোগেদি ইজনে সিজনৰ লগত চিনাকি হ'ব আৰু শেষত যেতিয়া কুইজৰ শেষত গুচি যাবগৈ তেতিয়া অনুভৱ কৰিব, হয় আমি কুইজলৈ আহিছিলোঁ। আজি কুইজত এখন বিশাল ঘৰৰ আমি ছবি দেখা পালোঁ আৰু এই ছবিখন লৈ আমি অহাবাৰ যেতিয়া আকৌ এই ঠাইতেই গ্ৰন্থমেলা হ'ব, গ্ৰন্থমেলালৈ আহিম আৰু কুইজো হ'ব, কুইজলৈকো আহিম। মই সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৱে চাই থাকক, দেৰাজে বহুত ধুনীয়া কুইজৰ প্ৰশ্ন প্ৰস্তুত কৰিব। কুইজৰ প্ৰশ্ন প্ৰস্তুত কৰাতকৈও বহুত ডাঙৰ কথা, তেওঁ বহুত ভাল ধৰণে কুইজৰ প্ৰশ্নবিলাক প্ৰক্ষেপ কৰিব আৰু সুন্দৰ সুন্দৰ উত্তৰবিলাক আহিব, আমি সকলোৱে উপভোগ কৰিম। আৰু ইয়াৰ যোগেদি আজি এই কুইজখন মুকলি কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ। উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ, মোক আহি সন্মুখত থিয় হৈ এই দুষাৰ কথা কোৱাৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ। ছাৰক ধন্যবাদ জনাইছোঁ। বৰভাগৰ মাজমজিয়াত গ্ৰন্থৰ যি উৎসৱ, বৰভাগ গ্ৰন্থমেলা, দ্বিতীয় বাৰ্ষিক বৰভাগ গ্ৰন্থমেলালৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আচলতে আজি কুইজ পৰিচালক বুলিয়ে নহয় আৰু ঘৰৰে অনুষ্ঠান, নিজৰে অনুষ্ঠান, বৰভাগৰ অনুষ্ঠান, আৰু ভাল লাগিছে। বহুখিনি প্ৰতিযোগী দেখিছোঁ, গুৱাহাটীৰ পৰা আহিছে, এইটো মানে টিহুৰ পৰা, পাঠশালাৰ পৰা মানুহ আহিছে দেখিছোঁ। আৰু বহুকেইজনে কৈছে আজি আচলতে খোলা বাৰ, অফিচ ডে, মানে আজিকালি সকলোবোৰ কুইজাৰবোৰ নতুনকৈ কৈছে যে কুইজাৰবোৰ যোৱা 3 বছৰত সাংঘাতিকভাৱে চাকৰিয়াল হ'ল মানে, গতিকে ক'ভিডৰ পিছত। গতিকে বহুতেই মানে মোক মেছেজো কৰিছে যে মানে যাব নোৱাৰিম, মানে চাকৰি সংক্ৰান্তত উপায় নাই, ছুটি পোৱা নাযাব, উপায় নাই, আমিও মানে সেইখিনি বস্তু গোটেইখিনি চাবলৈ অকণ দিগদাৰ, কাৰণ অকল কুইজ প্ৰতিযোগিতাই নহয়। তথাপিতো যিয়ে নহওক প্ৰজ্ঞাৰী অনুষ্ঠানত বহুকেইটা ভাল টীম আছে আৰু দৰ্শক আছে, আৰু কিছু বুলি নহয়, বহুতে পলম হৈছোঁ, কিন্তু উপায় নাই, যা কি নহওক আমি আৰম্ভ কৰিম। এতিয়ালৈকে 13টা দল হৈছে। মই অনুৰোধ জনাইছোঁ দলখিনি তাৰ পৰাই ঠিকে দেখা পোৱা যাবনে, নে এইটো পিনে আহি বহিব? মোৰ মতে এইফালে আহি বহিলে ভাল হয়, দলখিনি গোটেইকেইটা দল এই প্ৰথম এইখিনি চকীত আহিলে ভাল হয়। মই ছাৰ বা এইপিনে গোটেইখিনি মানুহ, এইখিনি দৰ্শকখিনিক এইপিনে আহিবলৈ অনুৰোধ জনাইছোঁ। কথাটো হ'ল যে মোৰ সহযোগী কুইজ পৰিচালক নাই মানে কি ক'ম আৰু, ৰাতি 2-3টালৈকে বহুত কথা বতৰা হ'ল, আৰু তাৰমানে আছাম এইডছ ছ'চাইটি, এইডছ কণ্ট্ৰল ছ'চাইটি, তাৰ ৰিজিয়নেল ফাইনেল আছে কুইজৰ, আৰু আমাৰ নলবাৰীৰে মানে বিবেক আৰু সুৰজৰ টীমটোৱে ষ্টেট ফাইনেল জিকিছে। তো আজি 8খন নে 6খন ৰাজ্যৰ মাজত ৰিজনেল অনুষ্ঠিত হ'ব। গতিকে সি মোক ক'লে যে মই কি কৰোঁ, এতিয়া তাত থাকিব লাগিব। মই ক'লোঁ আৰু যে হ'ব বাৰু, কিছু প্ৰশ্ন পঠাই দিলে, প্ৰশ্ন পঠালে ৰাতিপুৱা কেইটা 4:30-5টামান বজালৈকে পঠাই থাকিল মানে। তো মই আজি 3-4 ঘণ্টামান শুই আহিছোঁ, গতিকে কিবা ভুল চুল ক'লে আৰু গালি গালাজ নাপাৰিব, ইয়াতো নাপাৰিব, গ্ৰুপে চুপেও নাপাৰিব, আৰু আজিকালি গ্ৰুপে চুপে ভয় লাগে মানে, পাৰি দিয়েতো। গতিকে যিমান দূৰ পাৰি চেষ্টা কৰিছোঁ। ৰক্তিম নাই, বাট ৰক্তিমৰ প্ৰশ্ন কিছু থাকিব, আৰু 13টা টীম হৈছে। মই প্ৰতিটো দলকে কাগজ দিবলৈ অনুৰোধ জনাইছোঁ, কৰ্মকৰ্তাসকলক কাগজসমূহ দিবলৈ অনুৰোধ জনাইছোঁ। বিকৰ্ণ পূজা চালেই হ'ল, আৰু ইমান বিশেষ নাই, গ্ৰন্থ, কম্পিউটাৰ, সাহিত্য, বেচিক্স, আৰু অলপ বেচিক্সৰ পিনে আজি গুৰুত্ব দিছোঁ। যোৱা বছৰ কোনোবা ক'লে মোৰ প্ৰশ্নসমূহ বৰ বোলে অলপ টান হৈছে, তো আজি বাৰু নাজানো কি কৰিব পাৰিছোঁ। আৰু কম্পিউটাৰৰ ওপৰত ৰাউণ্ড থাকিব, তেনে সাধাৰণ, আৰু প্ৰিলিমছত 1 বা 2টা কুৱেশ্যন থাকিব, মূল পৰ্যায়ত 1টা ৰাউণ্ডে থাকিব। কম্পিউটাৰ বুলি কোৱাৰ লগে লগে দ্য ৱৰ্ল্ড অফ ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ কিবা ধৰণেৰে কানেকশ্যন হ'ব, গতিকে মই আগতে কৈ থৈ দিছোঁ। আৰম্ভণিতে হাইটেক কম্পিউটাৰক ধন্যবাদ জনাইছোঁ। কুইজৰ অনুষ্ঠান বুলি ক'লে আচলতে নলবাৰীত বিশেষকৈ সহায় কৰা বাৰু আছে, কিন্তু বহুত ঠাইত খুব মানে বহল পৰিসৰত সহায়টো পোৱা নাযায়। মই নিজেও মানে কুইজ পৰিচালনা কৰিছোঁ, কুইজত প্ৰতিযোগী, তাৰ আগতে নিজে অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইউথ কুইজ ক্লাব বৰভাগ বুলি আমাৰ ইয়াতে আছিল। মোৰ মানে ছাৰ কিছু কথা মনত পৰি গ'ল, 2013 চনতে আমি কুইজ ক্লাব এটা আছিল, ইউথ কুইজ ক্লাব বৰভাগ বুলি। তো
তো তেতিয়া মানে ব্ৰেইন ডেমেজ শীৰ্ষক কুইজ প্ৰতিযোগিতা নামটো বিশ্বজিতে দিছিল মানে তেতিয়া মানে হাত খোলাত আমাক সোধে মানে ব্ৰেইন ডেমেজ হ'ব নাযাওঁ মানে আৰু এনেকুৱা পিংক ফ্লয়ডৰ গান এটাৰে দিছিল আৰু সেই সময়ত মনত পৰে মানে মৃণালজ্যোতি তালুকদাৰ দাঁত আছিল বহুখিনি মানুহ আছিল ভূপাল আছে আজি ইয়াত বৰ্তমান অসম কুইজৰ মানে কি বাৰু খুব ভাল নাম বহুত জিকি আছে ভূপালো মানে ক'ব লাগিব ইউথ কুইজ ক্লাব বৰভাগ যদি নহ'লে ভূপালৰ কুইজৰ জাৰ্ণি ষ্টাৰ্ট নহ'লহেঁতেন চাগে ন মই ইম্প'জ কৰা নাই গতিকে 10 বছৰ আগৰ কথা সেই সময় 10 বছৰ পিছত ভাল লাগিছে সকলোকে ইয়াত লগ পাই আৰু বেছি দেৰি নকৰিছোঁ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আছে 5,000 3,000 2,000 প্ৰতিটো ফাইনেলিষ্ট টীমকে কিতাপ আৰু কম্পিউটাৰ কীবৰ্ড চিবৰ্ড এইবিলাক দিয়া হ'ব মানে প্ৰাইজ মানিটো উল্লেখ কৰিয়ে দিছোঁ সেইটোক লৈ হাল্লা চাল্লা হৈ থাকে আজিকালি মানে গতিকে গালিটো মই খাব লাগে গতিকে মই উল্লেখ কৰি দিছোঁ ভালকৈ স্পষ্টকৈ আৰু আৰম্ভ কৰিব পাৰি যদি আয়োজকৰ বাবে আৰু যাৰ হাত চাপৰি হ'ব লাগে নিশ্চয়কৈ চেষ্টা কৰিম নেক্সট স্লাইড প্লিজ জ্যোতিৰ্ময় মোক আজি সহায় কৰিব প্ৰেজেণ্টেড বাই কিউনচিছ আইএনচি এটা আমাৰ কি আৰু সৰু সুৰা টীম আৰু কুইজ বা নলেজ ইনিচিয়েটিভ কিবাকিবি আমি কাম কৰি আছোঁ ৰক্তিম মই বেদাংগ দাস আছে এনেকৈ বহুখিনি আমি আছে মানুহ কাম কৰি আছোঁ নেক্সট মই নিয়মাৱলীসমূহ কৈ দিছোঁ There will be a preliminary round at first, what will be a written affair, and top 6 teams from this round will qualify for the finale. ইংৰাজী আৰু অসমীয়াত মই ক'ম মই কৈ আছোঁ ইংৰাজী আৰু অসমীয়াত মই ক'ব পাৰিম হিন্দীটো ক'ব পাৰিম কাৰোবাৰ কিবা অসুবিধা হ'লে উঠি আহি চাব লগা হ'লে আহিলে হ'ল কোনো সমস্যা নাই হয় তো মই আজি আৰু টাই ব্ৰেক সহজে নকৰোঁ ষ্টাৰ্ট কৰি প্ৰিলিমছত যে স্ক'ৰ বেছি হ'ব ফাইনেলত যদি টাই হয় সুযোগ পাব আৰু ষ্টাৰ যদি সেইটোতো সমান হয় ষ্টাৰ কুৱেশ্যন মই চাম তাৰপিছত নহ'লে আৰু মই ছাডেন ডেট নকৰোঁ আই উইল গ' ফৰ টাই ব্ৰেক অ'কে ফাইন শেষৰ সিদ্ধান্ত আৰু কুইজ মাষ্টাৰ বেক কুইজ মাষ্টাৰ ডিচিশ্যন উইল বি ফাইনেল এণ্ড বাইণ্ডিং মই যি পাৰোঁ পঢ়ি শুনি তথ্যখিনি আনিবলৈ চেষ্টা কৰিছোঁ মোৰ সিদ্ধান্ত চূড়ান্ত হ'ব আৰু আৰম্ভণি কৰাৰ আগতে ছাৰক মাজত পাই ভাল লাগিছে দাস ছাৰ আহিছে মানে তেখেতে সকলো সময়খিনিতে মানে আমাতকৈ আগত আহি উপস্থিত হয় মানে ছাৰে কুইজৰ কাৰণে চ' ছাৰক পাই ভাল লাগিছে আৰু ছাৰ থাকিব নিশ্চয় মাজে মাজে কথা বতৰা হৈ থাকিম প্ৰশ্নৰ জৰিয়তে হ'ব আৰু আগবাঢ়িব পাৰি ডান প্ৰথমটি প্ৰশ্ন আগবাঢ়িছোঁ এক ছেকেণ্ড আৰু লিখা হৈছে দলৰ নাম দিব পাৰে আৰু নিজৰ সদস্য দুগৰাকীৰ নামটো থাকিব লাগে এইটো খুব দৰকাৰ আৰু টীম নেম কোনোবাই দিব পাৰে আৰু অডিঅ' আজি দুটাই ৰাখিছোঁ মই জানো এই গণ্ডগোলটো হয় তো গতিকে মই কি কৰিছোঁ মই এটা কামেই কৰিছোঁ ইয়াতে শুনাই দিছোঁ একো সমস্যা নাই ছিংগাৰজন Sukhvinder Singh, okay? Simple. Give me the all-time classic literary piece to muk lage. Mane the film is ki Omkara. So muk kiba sahityor logot connection lage. Simple aru film khon based on what? Bikhat mane ekhon ki boli kom aru literary piece. Moi ki genre nako baru. Kihor upor base kon kenekwa muk lage. বিখ্যাত ইংৰাজী সাহিত্যৰ ছাত্ৰ হ'ব নালাগে গোটেই চিনেমাখন বিখ্যাত সাহিত্যিক এগৰাকী যে বিজ্ঞানী বুলি ক'লে আমি আইনষ্টাইনৰ নামটো সকলোৱে জানো সাহিত্য বুলি ক'লে সেইজন মানুহৰ নামটো মানে সকলোৱে জানে চ' তেখেতৰ কিবা এটা সৃষ্টি ওমকাৰা আগবাঢ়িব পাৰি চিম্পল মোক সেই ব্যক্তিগৰাকীৰ কিবা সৃষ্টিৰ পৰা বেছড অন ডেট পাৰ্টিকুলাৰ লিটাৰেৰী পিচ মোক লাগে বেছি মানে নাই আৰু 4-5খনমান ফেমাছ তেখেতৰ কিবা গতিকে তেনেকুৱা কুৱেশ্যন নম্বৰ 2 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ During his 1-month stay at Amritsar in 1873, he was greatly influenced by melodious Gurbani and Nanak Bani being sung at Golden Temple
for which both father and son were regular visitors. He mentions about this in his My Reminiscences. So the Emma Homo 1873 চনত কৰিছিল অমৃতসৰত আছিল আৰু তেওঁ ইনফ্লুয়েন্স বাই মেলোডিয়াছ গুৰবানী আৰু নানক বাণীৰ পৰা বহুত ইনফ্লুয়েন্স হৈছিল যিটো গোল্ডেন টেম্পলত গোৱা হয় আমি গলে শুনিবলৈ পাওঁ দেউতাকৰ লগত গৈছিল The Golden Temple of Amritsar comes back to me like a dream. তেখেতে কৈছিল যে মোৰ সপোনত মানে আহাৰ দৰে আহিছিল Golden Temple. Many a morning have I accompanied my father to this Gurudwara of the Sikhs. In the middle of the lake, there is sacred chanting resounds continuously. My father, seated amidst the throng of worshippers, would sometimes add his voice to the hymn of praise, and finding a stranger joining their devotions. So basically, তেওঁ কৈছিল যে তাত দেউতাকৰ লগত গৈছিল এমাহ থকা সময়টোত আৰু সেইটোৱে তেখেতৰ গোটেই জীৱনটোৰ কিছুমান বস্তুৰ প্ৰতি জীৱনৰ প্ৰতি ধাৰণাটো সলনি কৰি দিছিল এটা আধ্যাত্মিকতাৰ প্ৰথম মানে তেওঁ জীৱনৰ পাঠ পোৱা বুলি কৈছিল He wrote 6 poems relating to Sikhism, যিটো বিখ্যাত শিক্ষকসকলৰ মাজত and also number of articles in children's magazine about Sikhism. Core children magazine মই নকওঁ এইটো so বিশ্ববিখ্যাত ভাৰতীয় এগৰাকীৰ কথা যে তেখেতে কৈছিল যে মোৰ মানে সাহিত্যত আৰু মোৰ সাহিত্যত আধ্যাত্মিকতাৰ প্ৰভাৱটো এই গোল্ডেন টেম্পল অমৃতসৰত মই এমাহ সময় তাত আছিলোঁ তাত গৈছিলোঁ দেউতাৰ লগত আৰু এই কাৰণে তাৰ পৰাই থাকি গ'ল মানে The clue is very famous. Yes. Children's magazine লিখিছিল ছটা কবিতা আছে তেখেতৰ শিখিজিমৰ ওপৰত এটা কৈছে যে স্পিৰিচুৱেলিটি বস্তুটো তেওঁ তাৰ পৰা পাইছিল তেওঁৰ সাহিত্যত মানে শিখিজিমৰ যিটো এটা মানে সকলোকে লৈ আগবঢ়া এখন ইউটিলিটেৰিয়ান ছ'চাইটি এই কথাবোৰ তেওঁ তাৰ পৰা অনুপ্ৰাণিত হৈছিল মানে বিখ্যাত সাহিত্যিক আৰু বহুত বিখ্যাত ভাৰতীয় কুৱেশ্যন নম্বৰ 2 আজি মই সাংঘাতিক কিছুমান ৰখা নাই আৰু কমন বস্তুৱে ৰাখিছোঁ অ'কে ক্লু মানে এইটোৱে আৰু অবভিয়াছ মানে একদম আৰু মানে সাংঘাতিক ইয়াত থকা সকলোৱে জানে আৰু তেখেতৰ নাম আৰু সকলোৱে পঢ়িছোঁ আৰু কুৱেশ্যন নম্বৰ 3 চালাই মোহন কুৱেশ্যন নম্বৰ 3 Amal's tribute to whom? He is among the believers now, the believers. 1932 2018 2018 চনত তেখেত ঢুকাইছে বিখ্যাত সাহিত্যিক এগৰাকী 2018 চনত ঢুকাইছে তেখেতে ক্লু এটা দিছোঁ দ্য বিলিভাৰ্ছখন আছিল তেখেতে ইৰাণ বা মিডল ইষ্ট ঘূৰি আছিল ঘূৰি থকা সময়ত তাত মানে মুছলিম ছ'চাইটিখিনিৰ কাণ্ট্ৰিখিনিৰ সমস্যাসমূহ যুদ্ধ বিগ্ৰহ এইখিনিক লৈ তেখেতে লিখিছিল আৰু বহুত অপেন আছিল মানুহজনে লিখা মেলা কৰিছিল সেইটোক লৈ মানে ট্ৰিবিউট দিছিল আৰু উত্তৰটো একদম ইজি আমি জানো মানে পিকচাৰখন ক্লু হ'ব পাৰে ফ্ৰেঞ্চ কাটিং দাঢ়ি আছে দিছ ইজ দ্য ক্লু সাহিত্যৰ ওপৰত কুইজ শুনিছোঁ আমি সকলোৱে নাম শুনিছোঁ পঢ়িছোঁ তেখেতৰ কিতাপ ইয়াত বিক্ৰীও হৈ আছে He is among the believers now. 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ A palm leaf manuscript of what was rediscovered in the early 20th century by Haraprasad Shastri at the Nepal Royal Court Library. Haraprasad Shastri asolte Kolkataar amar Indian study center of something tar mane অধ্যক্ষ আছিল তেখেতে অধীক্ষক আছিল কিবা এটা বস্তু এক্সিষ্ট কৰে বুলি আমি জানো বাট সামথিং আমাৰ অসমীয়াৰ বাবে আমি যে আমাৰ ল্যাঙ্গুৱেজটোৰ বাবে সামথিং ইম্পৰ্টেন্ট কিবা এটা যে আমি শিওৰ হলো যে ইয়েস আমাৰ তাৰ পৰাই কিবা আৰম্ভণি আৰু সেই পাৰ্টিকুলাৰ বস্তুটো আছে বুলি আমি জানিছিলো বাট সেইটো প্ৰথমবাৰৰ বাবে তাত ৰিডিস্কভাৰ হৈছিল আছিল বস্তুটো আকৌ হেৰাই গৈছিল চলি আহিছিল কথাটো যে এই বস্তুটো আছে আমাৰ মাজত সেই লিটাৰেৰী পিছটো মানে আমাৰ মাজত নাছিল দেন 20th century Haraprasad Shastriয়ে নেপাল ৰয়েল কোৰ্ট অফ লাইব্ৰেৰীৰ পৰা হেৰি কৰিছিল মানে মোক লাগে আৰু কি কনসেপ্টটো লাগে মানে It's like অমুক নামৰ বৰগীতটো নহয় আৰু বৰগীত বুঢ়া লাইক বৰগীত is not the answer I just want the basic term কি টার্ম বা কি আৰু কি বস্তু কি সামথিং যেটো ৰিডিস্কভাৰ কৰা হৈছিল
য়েছ নাম মানে সেইটোৱে আৰু পাৰ্টিকুলাৰ বস্তুটোৰ প্ৰমাণ মানে আকৌ ৰিডিস্কভাৰ হৈছিল আৰু 5 নম্বৰ প্ৰশ্ন The award was announced by Sri B.M. Khaitan at the foundation stone laying ceremony of the X on 11 February 1990. এই বঁটাটো B.M. Khaitane প্ৰথমবাৰৰ বাবে সাহিত্যৰ লগত জড়িত বঁটা এটা প্ৰথমবাৰৰ বাবে তেওঁ প্ৰথমবাৰ এনাউন্স কৰিছিল যে এইটো আমি দিম কোড কৰিছিল এইটো কিবা এটা অনুষ্ঠানৰ ফাউণ্ডেশ্যন চেৰেমনি আছিল লেইং চেৰেমনি আৰু আৰম্ভণি মানে মোক লাগে বঁটাটো কি আৰু কোড মানে 11 ফেব্ৰুৱাৰী 1990 চনত 1990 ইজ দ্য বিগেষ্ট ক্লু আৰু কিহৰ আৰম্ভণি কোৰ ফাউণ্ডেশ্যন ষ্টোন বা ফাউণ্ডেশ্যন ষ্টোন লেইং চেৰেমনি কোড হৈছিল কিহৰ আৰু বঁটাটো কি বঁটাটো মানে কি ক'ম আৰু কম্পিটিটিভ এক্সামৰ পৰা সবতে আহে আৰু বহুতে জানে আৰু ডিজাইনাৰ কৈ দিম নে নকওঁ নালাগে ডিজাইনাৰ শুভা ব্ৰহ্ম সিম্পল 5+1+1 ফাউণ্ডেশ্যন অফ হোৱাট তাত অনুষ্ঠানটোত সেই পাৰ্টিকুলাৰ অনুষ্ঠানটোত এনাউন্স কৰিছিল সেইটো কনচেপচুৱেল সেইটো মানে বেছিক ইউ কেন গ' ফৰ গেছ এনচাৰটো ইফ ইউ নো দ্য এনচাৰ ইউ কেন গ' ফৰ ডেট যদি উত্তৰটো মানে বঁটাটোৰ নামটো জনা যায় তেতিয়াহ'লে পিছৰ পাৰ্টটো আহি যায় মানে আৰু অ'কে কুৱেশ্যন নম্বৰ 5 কিহৰ ফাউণ্ডেশ্যন লাইং ষ্টোন আৰু কিবা এটা বনাবলৈ মানে ছাপ'জ এইটো বনাম ষ্টেডিয়ামখন বনাম অমুক ষ্টেডিয়ামখন বা অমুক চামথিংটো সেই অনুষ্ঠানটোত গৈছিল যাওঁতে কৈছিল যে আজি আমি এইটো বঁটা ঘোষণা কৰিছোঁ আৰু মানে ছাপ'জ আজি মই কুইজৰ অনুষ্ঠানটোত আহিছোঁ আহি কেনে কৈছোঁ যে অহা বছৰৰ পৰা অমুক প্ৰাইজটো মই দিম মোক লাগে অমুক বৰভাগ গ্ৰন্থমেলাত অমুকটো ঘোষণা কৰিছিল এই প্ৰাইজটো যে অহা বছৰৰ পৰা দিব ঘোষণা কৰিছিল বা অ'কে ক্লু ইজ কানেক্টেড Question number 6. If Percy Howard Nobby was the first, who is the recent? P.H. Newby was the first. The prothom goraki asil. Hehotia goraki kun. Who is the recent? Batorit ase. Obvious. Sahityor logot jorito. Odbhut obscure joa nai azir basics. Question number 6. Agbaribo paru? Probably proshno. 7 number. Okay. In May 1946, X arrived on the Scottish island Jura. Scottish eta island deep eta Jura goi pale tekhete. 1946 sonot. He had wanted to retreat to a Hebridean island for several years, to which David Astor recommended he stay at Barnhill. David Astor কলে যে আপনি বাৰ্ণহিলত থাকি আপুনি যি কৰিব বিচাৰিছে কৰক আৰু অলপমান এনজয় কৰক আৰু Barnhill had no electricity or hot water, but it was there where X intermittently drafted and finished Y. এই বাৰ্ণহিলত মানে কি হৈছে তাত কাৰেণ্টৰ ব্যৱস্থাও নাছিল লাইনৰ ব্যৱস্থা নাছিল গৰম পানী তাত পোৱা নাযায় ঠাণ্ডা জায়গা ষ্টিল মানুহজন তাত থাকিলে বিখ্যাত সাহিত্যিকজনে তাত থাকিলে আৰু তেখেতৰ বিখ্যাত কিতাপখন তাত ড্ৰাফট কৰিলে ফিনিছো কৰিলে The timeline is 1946 to 450 ৰ ভিতৰত বহুত বেছি বিখ্যাত কিতাপ বিখ্যাত সাহিত্যিক গৰাকী ক্লু লাগিব এটা ক্লু দিম পঞ্চবাৰ্ষিক পৰিকল্পনা 5 years plan yes ফান্ডা আছে প্ৰথম কোনোবাই 4 বছৰীয়া প্ল্যান কৰিছিল এওৰ কিতাপখনৰ পৰা কিবা কিবি বস্তু মানে এটো ক্ৰিটিসিজম এও সেই পঞ্চবাৰ্ষিক পৰিকল্পনাটো 4 বছৰ আছিল দেন 5 বছৰ কৰিলে এও কিতাপখনত বহুত ফিউচাৰৰ কথা লিখি পেলাইছিল মানে যে ফিউচাৰটো এনেকুৱা ডাৰ্ক হ'ব এনেকুৱা সামথিং লাইক দ্যাট এনাফ ক্লুজ আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা আহি গলে বহুত কিবা কিবি আহিয়ে যায় কোৰ পৰা আহে কি আহে পঞ্চবাৰ্ষিক পৰিকল্পনা আহিলে আমাৰ যেটো এতিয়াটো নীতি আয়োগ বাৰু 5 years plan যেটো হেতু আহিলে 5 years plan কোৰ কি কেনেকে আহিয়ে যায় মানে ক্ৰিটিসিজম আছিল আৰু এনাফ যথেষ্ট ক্লু
ইলেক্ট্ৰিচিটি নাছিল গৰম পানী নাছিল তাত দ্বীপটোত থাকিয়ে তেখেতৰ বিখ্যাত কিতাপখনৰ গোটেই কামসমূহ সম্পূৰ্ণ কৰিছিল সমাপন কৰিছিল 7 নম্বৰ প্ৰশ্ন আগবাঢ়িব পাৰোঁ ক্ৰিটিচিজম মই কৈছোঁ ক্ৰিটিচাইজ কৰিছিল 46 to 50 টাইমলাইন আৰু এনাফ question number 8 it was a late 19th century art movement of French and Belgian origin in poetry and other arts seeking to represent absolute truth মই এটা মুভমেন্টৰ কথা কৈ আছো মানে সাহিত্যৰ এটা মুভমেন্ট এটা আন্দোলন বুলি ক'ব পাৰি এটো ফ্ৰান্সত আৰম্ভ হৈছিল বেলজিয়ামত আৰম্ভ হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল সিকিং দ্য ৰিপ্ৰেজেন্ট অফ এবসলিউট ট্ৰুথছ আগৰে নেচাৰৰ কথা কৈছিল ন যে আকাশখন এনেকুৱা অমুক হয় বিভিন্ন কম্পেয়াৰ কৰি দিয়ে তেওঁলোকে কৈছিল যে ইমান নেচাৰৰ মাজত থাকিব নালাগে লেটছ গো সামথিং ট্ৰুথ মানে ৰিয়েলিটি ট্ৰুথৰ ওপৰত আমি আগবাঢ়িব লাগে সেকেন্ডলি X was a celebrated Indian poet in the Assamese language and academic. X এগৰাকী বিখ্যাত অসমীয়া সাহিত্যিক আছিল তেখেতে জীয়াই নাই আৰু his work replete with this genre মানে তেওঁৰ কামসমূহ এই পাৰ্টিকুলাৰ যেটো মই ষ্টাইল মুভমেন্ট কৈছো মুভমেন্টটো ষ্টাইলো হয় সাহিত্যৰ এটা সেইটোৰ ওপৰতে তেখেতে গোটেই কামবোৰ কৰিছে তেওঁক জনা যায় মানে which movement or genre and the poet এই মুভমেন্টটো মানে আমি যেনেকৈ কওঁ যে ৰোমান্টিসিজম সাপোজ ৰমন্যবাদ তো দ্যাট লাইক দ্যাট মানে লাইক দ্যাট কি ফ্ৰান্স আহি গ'লে আহিয়ে যায় আৰু অসমৰ বিখ্যাত মানুহগৰাকী সেলিব্ৰেটেড তেওঁৰ জীৱনটো মানে কি বুলি ক'ম আৰু ক'ব নোৱাৰো আৰু এনাফ ক্লুজ বিখ্যাত সাহিত্যিক তেখেতৰ গোটেই লিখা মিলাবোৰ আচলতে গোটেই এই পাৰ্টিকুলাৰ জনৰাটোৰে ভৰ্তি মানে He was the only represent North Eastৰে মানে represent তেওঁ এই জনৰাটোৰ ওপৰত আটাইতকৈ কাম কৰিছে তেওঁৰ বিষয়ে কিবা খুলিলে এইটো পোৱাই যায় উইকিপিডিয়া খুলিলেও এইটো পোৱা যায় এইটোৰ ওপৰত কাম কৰিছে এই সাহিত্যৰ মুভমেন্টটো মোক লাগে কি আন্দোলন আছিল বা কি টাইপৰ লিখনি আৰু yes বিখ্যাত অসমীয়া সাহিত্যিকগৰাকী আজি বিখ্যাতৰ ক্ৰিটিকেল নহয় আৰু ভেৰি কমন 1+1 Question number 9 9 number प्रश्न What is bibliosmia আমি জানো ইনসমনিয়া আমাৰ কি ৰাতি টোপনি নাহে হয় না এটা বিব্লিওসমিয়া মানে কি বিব্লিওসমিয়া BIBLISMIA বিব্লিওসমিয়া একদম কমন বস্তু এটা মানে সবে ভাল পাব মানে উত্তৰটো ময়ো বিব্লিওসমিয়াৰ মানে হেৰি আৰু মোৰো আছে মানে এইটো What is bibliosmia? কিতাপ গ্ৰন্থ সাহিত্যৰ ওপৰত প্ৰশ্ন ওকে এটো জিয়াও মানে আমি আৰু হয় ম্যাক্সিমাম মানুহে হয় এটো ভাল পায় Question 10 2 নম্বৰ প্ৰশ্ন From the world of computer and all this who is holding what কোনে কি হোল্ড কৰি আছে কি মানে মোক স্পেসিফিক লাগিব Who is holding what? হাতত কিবা লৈ আছে বিখ্যাত ব্যক্তিগৰাকীয়ে কি লৈ আছে ওকে মানুহগৰাকী লাগে মিনালটা থাকিলে ভাল আছিল তেওঁক ডেডিকেট কৰিলো হয় তেওঁৰ দোকানখন মানে আৰু কি যোৱা 10 বছৰৰ মোৰ বাবে হাৰতি আৰু এইবিলাক বস্তুৰ বাবে আৰু এই পাৰ্টিকুলাৰ বস্তুটো আৰু মানে তেওঁৰ পৰা আনিব যাও মানে অনলাইন নিদিও সো কি বস্তু হু ইজ হোল্ডিং হোৱাট স্পেসিফিক সামথিং কিবা আছে সিগনিফিকেন্স নেক্সট যাব পাৰো মুভ কৰো নেক্সট ওকে Why is the word meaning romantic appeal or charm is in the news এটা শব্দটোৰ অৰ্থ হৈছে romantic appeal or charm okay it is the shortened version of which English word এটা ভাল ইংলিশ শব্দ কাৰোবাৰ যদি আমি প্লিজেন্ট পাৰ্সোনালিটি পাও আমি যদি কও প্লিজেন্ট পাৰ্সোনালিটি ধুনিয়া মানে বা সামথিং বিউটিফুল আৰু ভাল লাগি যোৱা তেওঁৰ ব্যক্তিত্বত কিবা এটা আছে তেতিয়া আমি সেই শব্দটো ইউজ কৰো সেই শব্দটোৰ শৰ্ট ফৰ্মটো হল I am looking for the word যেটো মোক দুটা লাগে
প্ৰথম শব্দটো যিটো মিনিংটো হ'ল ৰোমান্টিক এপিল অৰ চাৰ্ম ইজ ইন দ্য নিউজ সেই শব্দটো কিবা ক্ষেত্ৰত বাতৰিত আছে মানে ডিচেম্বৰ মাহত শব্দ কিছুমান বাতৰিত থাকে মোক শব্দটো লাগে কি নালাগে কিয় বাতৰিত আছে নালাগে আৰু শব্দটো শ্বৰ্ট এণ্ড ভাৰ্চন এটা মেইন শব্দ এটা শ্বৰ্ট এণ্ড ভাৰ্চন মানে শব্দটো দেখিলে নালাগে তাৰ যে চুটি কিবা এটা বাট সেইটোৱে বুজায় আমি কাৰোবাৰ ব্যক্তিত্বক প্ৰশংসা কৰিব লগা হ'লে খুব ধুনীয়া ইংৰাজী শব্দ এটা ব্যৱহাৰ কৰোঁ ছেকেণ্ড পাৰ্ট সেইটো নিউজত থকা ৱৰ্ডটো লাগে আৰু এইটো লাগে অমুক পাৰ্চনেলিটি বুলি কওঁ আমি মানে কি ক'ম আৰু এলিট মানুহসকলে কোৱা শব্দ আৰু মানে সেইটোৱে 1+1 11 নম্বৰ প্ৰশ্ন 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ লেটছ মুভ Still from a 1943 film based on 1847 novel of the same name, identify the movie or book and the character portrayed here by Orson Welles. Book kitabkhonor naam lage ba cinema khonor naam lage. Bikhat. Are eta dile hobo. Book kitab hobor mane I want the movie or kitabkhonor naam lage mok aru. The clue diyo eta. ক্লু দিছোঁ যিয়ে লিখিছিল তেওঁলোকৰ ভনীয়েক গৰাকীক জনা গৈছিল মানে অমুক চিষ্টাৰ্ছ বুলি জনা গৈছিল মই যিমান দূৰ ভুল কৰা নাই এগৰাকীয়ে লিখিছিল মানে দুগৰাকী নে তিনিগৰাকী ভনীয়েক আছিল তেওঁলোকে গোটেই লিখিছিল সাহিত্যৰ লগতে জড়িত আছিল বিখ্যাত সাহিত্যৰ কুইজ 13 নম্বৰ প্ৰশ্ন 1847 novel 1943 cinema খন বাৰু মানে জানো নভেল খন মানে yes okay next okay মোৰ ভাল লগা প্ৰশ্ন এটা কারেন্ট অ্যাফেয়ার্স it is one of the two official written Rocky Medicedo it is one of the two official written standards of this country, the other being Brockman. মানে তাত লিখা মানে লিখা ধৰণ লিখাৰ ষ্টাইল দুটাই থাকে এটা Brockman আৰু এটা ড্যাশ কিবা এটা ৰিটেন ষ্টেণ্ডাৰ্ড আৰু তাত মানে লিখা মেলা কৰিব লাগে দুটা ষ্টেণ্ডাৰ্ডে ফলো হয় এখন কাণ্ট্ৰিখনত From 12 May 1885, it became the state-sanctioned version of Ivor Essence Standard Language parallel to the Danoex written language. 1885 চনৰ পৰা এই ষ্টাইলটো মানে তাত চলে পাৰ্টিকুলাৰলি সেই কাণ্ট্ৰি বা সেই জায়গাটুকুৰাত চলে আৰু How did it enter the public consciousness in recent times? How to লাগে yes মানে কিবা কাৰণত সেই ষ্টাইল লিখা ষ্টাইলটো মানে তাতেই বিখ্যাত আছিল আৰু কিন্তু কোনোবাজন মানুহে কিবা এটা সামথিং বহুত বাতৰি শিৰোনামাত আছে 2023 বৰ্ষত মানে প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা আদিকে ধৰি একদম স্কুল লেভেলৰ কুইজৰ পৰাও মানে তেখেতৰ বিষয়ে আলোচনা হৈ আছে সুধিবলগীয়া সেই কাৰণে আছে মোক হাউ দিলে হ'ব কোন কিয় মানে সাপোজ আমাৰ পাৰ্টিকুলাৰ এৰিয়াত পাৰ্টিকুলাৰ ৰিটেন ষ্টাইল এটা চলে পৃথিৱীখনে গম নাপায় কিন্তু মই এনেকুৱা কিবা এটা কাম কৰিলোঁ মই কিবা লিখিলোঁ যে সামথিং নিউজত আহিলোঁ পৃথিৱীৰ কাৰণে যে মোৰ সেই লিখা ষ্টাইলটোৰ বাবে মোক ষ্টাইলটো বিখ্যাত হৈ গ'ল মানে মানুহে পঢ়িব ধৰিলে আছে which language I'm skipping it too I'm skipping it মানে ৰক্তিমৰ পৰা ইনষ্ট্ৰাকশন আছিল আৰু যে বহুত আৰু হেভি আইটেম আহিলে হেতু ফুৰি দিবা নহলে এই গো ফৰ দিস মানে আৰু হাউ টু কলে হ'ব I'm skipping it okay নিউজত আছে কোনোবা আমি জানো উত্তৰটো কিয় আগবাঢ়িছো 14 নম্বৰ প্ৰশ্ন October 26, 1978, 26 October 1978 son, a book fair was held at Nagaon, which was organized by Bhaswar Prakash in collaboration with the Nagaon district administration. Nagaon is the district administration asil. Tar logot Bhaswar Prakash tekhetokole ki korle ekhon kitabor gronthamela organize korile. Ei gronthamela khonor bisheshotto ki
1978 চন 26 অক্টোবৰ I want a specialty কিয় সুধি আছো মই এইটোৰ বিষয়ে নগাঁৱত হোৱা গ্ৰন্থমেলা কিয় 1978 চন প্ৰায় কিমান 45 বছৰ আগত আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন question number 15 start question oh more favorite he lists several instruments in his magnum opus তেওঁৰ বিখ্যাত যিখন সৃষ্টিখনত তেওঁ বহুকেইটা ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰৰ নাম প্ৰথমবাৰৰ বাবে মেনশ্যন কৰিলে আৰু কোৱা হৈছে অসমীয়া সাহিত্যত অসমীয়া মানে সমাজত সেই বাদ্যযন্ত্ৰকেইটাৰ কথা নামবোৰ মানে নামটো দিয়া নাছিল যদিও আছিল এইবোৰ তাৰ পৰা তেতিয়াৰ সময়ৰ পৰা প্ৰচলিত হ'ল লাইক মৃদংগ মাৰ্ডালা খুচমুচি ফেমাচি দাগৰ গ্ৰাতাল ৰামতাল তাবাল জিঞ্জিৰি ফেৰ মাহাৰি টোকাৰি দুচাৰি দতৰা বিনা বিপাঞ্চি বিভিন্ন ধৰণৰ আৰু meaning that these instruments existed since his time in 14th century or earlier মানে তাৰ মানে আগত কি আছিল আগত এইবোৰ মানে চলি আছিল বাট কিতাপ আকাৰে কৰবাত লিপিবদ্ধ হয় ধুনীয়াকে নাম আকাৰে এনেকে তেতিয়াৰ পৰা চলিল মানে মোক who and his magnum opus the clue is 14th century বিখ্যাত অসমীয়া something বিখ্যাত তাৰ পৰা বাদ্যযন্ত্ৰবোৰৰ এইবোৰ মানে লিপিবদ্ধ থাকিল আমাৰ মাজত চলিল প্ৰচলিত হ'ল মই মানে আজি উত্তৰবোৰ মানে একদম কমন বস্তু ৰাখিছো মানে very common 14th century clue নালাগে clue দিও মানুহজন এটো clue দিয়াৰ পিছত দিব মানে বৰাহী ৰজা মহামাণিক্যৰ তেওঁৰ কোৰ্ট পয়েট আছে বৰাহী ৰজা মহামাণিক্যৰ কোৰ্ট পয়েটত তেওঁ বিখ্যাত কিতাপখন ম্যাগনাম অপাছখন সামথিং স্পেশাল আৰু সামথিং বিশেষত্ব আছে কিবা এটা স্পেশালিটি আছে বৰাহী ৰজা মহামাণিক্যৰ কোৰ্টত মই নামটো যদি ভুলকে কোৱা মহামাণিক্য আছিল হয় তেখেতৰ কোৰ্ট পয়েট আছে তেখেতৰ ৰাজ দৰবাৰত লিখামিলা কৰিছিল সৃষ্টিসমূহ কৰিছিল question number 16 Geoffrey Chaucer was an English poet, author and civil servant best known for the Canterbury Tales. He is considered as what? Geoffrey Chaucer ki buli jana jay kyo hudi asu azami he is considered as what? He is known for the Canterbury Tales. Hey kitabkhonor something tao kibara stereotype break korile for the first time worldwidely. That's why he is known as the dash. Considered as the dash. শেষৰটো প্ৰশ্ন মই কৰ্মকৰ্তাসকলক সাজু থাকিবলৈ অনুৰোধ জনাইছো লগালগ কৰ্মকৰ্তাসকল বহি গ'লে হ'ল চেক কৰি দিম লগালগ উত্তৰবোৰ দেৰি নকৰোঁ question number 7 অডিও এটা আছে অডিওটো ইমান মেটাৰ নকৰে বাৰু মই question এটা আহি গৈছো নেক্সট প্লিজ শুনি ললো শুনা গৈছে ন in a round okay in 2007 an audio album titled Dash recited by Guljar was released by noted lyricist Guljar মানে কৰি আছিল ৰিচাইট কৰিছিল কবিতা কেটা আবৃত্তি কৰি অডিও এলবাম এটা উলিয়াইছিল with poems of X recited by Guljar বিখ্যাত এগৰাকী ভাৰতীয় সাহিত্যিকৰ তেখেতৰ কবিতাসমূহ মানে প্ৰথমবাৰৰ গুলজাৰে একমাত্ৰ কাম চাগে তেনেকুৱা যে তেখেতৰ কবিতাসমূহ বহুত ফ্যান আছিল তেখেত ভাল পাইছিল আৰু কবিতাসমূহ সংকলন তেওঁৰ সংকলনৰ পৰা লৈ কেনে এখন অডিও কেছেট এখন উলিয়াইছিল ৰেকৰ্ড কৰিছিল নিজে মানে গুলজাৰ যে নিজে তেখেতে ৰিচাইট কৰিছিল আবৃত্তি কৰিছিল বিখ্যাত ক্লু 2004-5 মানত তেখেতে কিবা পাইছিল নেকি আৰু দ্য ল্যাঙ্গুৱেজটো ভাষাটো ইট ইজ নট হিন্দী ইট ইজ পাঞ্জাবী
সাহিত্য যিমান পাৰে সহজ কৰিবলৈ চেষ্টা কৰিছোঁ য়েছ ষ্টপ ৰাইডিং এনচাৰসমূহ কালেক্ট কৰিলে হ'ল এনচাৰ শ্বীটসমূহ মই লগে লগে উত্তৰসমূহ দিম দৰ্শকলৈ যাব প্ৰথম দৰ্শকলৈ মই প্ৰশ্নসমূহ ঠেলি দিম উত্তৰসমূহ দিম আৰু অলপ সহায় কৰি দিলে হ'ল আৰু তেখেতে কি বহুকেইখন চিনেমা আছিল ভাৰতবৰ্ষৰ হেইডাৰ মকবুল আৰু আছিল কেইখনমান যি মানে বেষ্ট অন উত্তৰটি আহিছে কি আছিল উত্তৰটি অথেলো উইলিয়াম শেক্সপিয়াৰ তেখেতৰ ড্ৰামা চ' দিছ ইজ Omkara is a 2006 Indian Hindi language crime drama film adapted from the William Shakespeare's Othello. Othello যিয়ে লিখিছে Othello যদি অসমীয়াত ইংৰাজীত হিন্দীত উচ্চাৰণ কৰিছে 2 নম্বৰ দিলে হ'ল তাত বাহে বেলেগ উত্তৰ নহয় Othello কোন বাৰু অমৃতসৰত আছিল গোল্ডেন টেম্পল অডিয়েন্স ট্ৰাই কৰিব চেষ্টা কৰিব অডিয়েন্সক প্ৰথম সুযোগটো দিছোঁ খুশৱন্ত সিং নহয় আৰু কোন ক'ব পাৰে বিখ্যাত আৰু এনিৱান দৰ্শকৰ 2টা পুৰস্কাৰ আছে মানে শ্ৰেষ্ঠ দৰ্শক 2গৰাকী অ'কে মই প্ৰতিযোগীৰ পৰা ল'ম শুনি ৰবীন্দ্ৰনাথ টেগোৰ হয় জানো উত্তৰটো চাই লওঁ হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ নেক্সট ৰবীন্দ্ৰনাথ ঠাকুৰ যিয়ে লিখিছে 2 নম্বৰ অ'কে কুৱেশ্যন নম্বৰ 3 আগবাঢ়িব পাৰোঁ আমুলছ ট্ৰিবিউট টু হুম Yes, Naipol. 2018 চনত ঢুকাইছে দেখে Let's see. This is indeed Among the Believers and Islamic Journey is a book by the Nobel laureate V.S. Naipaul published in 1981. The book describes a 6-month journey across the Asian continent after the Iranian Revolution. Iranian বিপ্লৱৰ পিছত তেওঁ 6 মাহ সময় এছিয়াত ঘূৰিছিল সেই অভিজ্ঞতাৰে তেখেতে এই কিতাপখন লিখিছিল আৰু V.S. Naipaul is the correct answer. Okay? Saigole hol V.S. Naipaul শুদ্ধ উত্তৰ 2 নম্বৰ. V.S. Naipaul is the correct answer. পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো. A palm leaf manuscript 20th century হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰয়েল কোৰ্ট লাইব্ৰেৰীৰ পৰা উদ্ধাৰ কৰিছিল. কি? অডিয়েন্স কি বাৰু ওকে সৰজাপদ মানে ঠিক আছে বাৰু মই সৰজাপদ কিয় বিশেষ কিয় মানে নৱম শতিকাত বা দশম শতিকাত কি কৈছিল যে তাত আমাৰ ইয়াৰ কি আছিল নামটো মই পাহৰিলো লুইপা আৰু কিবা কিবি এনেকুৱা কেইজনমান আমাৰ কামৰূপৰ মানুহে তাত গৈ লিখা মেলা কৰিছিল প্ৰথম অসমীয়া ধৰণৰ বহুতখিনি মিল আছে সৰজাপদৰ লগত আমাৰ ভাষাটোৰ আমাৰ মানে ল্যাঙ্গুৱেজটোৰ বহুতখিনি কিবা কিবি গ্ৰামাটিক্যাল মিল আছে এইটো মিল পোৱা গৈছিল কিন্তু এইটো চলি আহিছিল যদি কথাষাৰ এইটো বস্তু আকৌ হেৰাই গৈছিল পুনৰ ৰিডিস্কভাৰ কৰিছিল লেটস গো দিস ইজ সৰজাপদ বা সৰজাগীত ইজ কাৰেক্ট সৰজাপদ বা সৰজাগীত শুদ্ধ সৰজাপদ বা সৰজাগীত দ্য বুদ্ধিষ্ট বেলাডছ অফ 8th-10th century some of whose composer were from Kamrupor বহুকেইজন ইয়াত সৰজাপদৰ সৰজাগীতৰ কম্পোজাৰ আছিল আৰু which bear the strong affinities with Assamese besides Bengali, Maithili and Oriya অসমীয়া ভাষাৰ লগত বহুতখিনি মিল আছে and is considered the first examples of Assamese literature অসমীয়া ভাষা বা সাহিত্যৰ প্ৰথম এক্সাম্পল বুলি ক'ব বিচাৰে অভিহিত কৰিব বিচাৰে সৰজাপদ 2কে আছে 5 নম্বৰ yes award to কি আৰু মোক ঠাই টুকুৰা লাগে এনিওয়ান সাৰে ট্ৰাই কৰিব অসম উপত্যকা সাহিত্য বৰা মাইকটো লৈ আছো 1 সেকেন্ড ৰব স্যাৰ তুমি অলপ দৌৰি থাকিব লাগিব আৰু উপায় নাই হেল্ল উইলিয়াম মেগৰৰ অসম উপত্যকা সাহিত্য বঁটা হয় স্যাৰ আৰু আইটিএ মাছখোৱাৰ
ITI মাছখন নহয় স্যাৰ আনসাৰ চেণ্টাৰ যিটো মাস্কট নহয় স্যাৰ প্ৰথমবাৰটো স্যাৰকে হাত চাপৰি বজাব লাগে প্ৰথমবাৰটো শুদ্ধ এইটো অসম উপত্যকা সাহিত্য বঁটা আসাম ভেলি লিটাৰেৰী দেন নহয় প্ৰশ্নটোতে উত্তৰটো আছে 1990 আমাৰ অলপ পঢ়াবলৈ দিগদাৰ মিনিষ্টাৰ ষ্টুডেণ্ট স্কুলৰ ল'ৰা ছোৱালীবোৰ পঢ়ায় লেটছ গো ফৰ দ্য আনসাৰ লেটছ গো দিছ ইজ আসাম ভেলি স্কুল অফ শোণিতপুৰ ডিষ্ট্ৰিক্ট তাত মানে কি কৰিছিল সেইখনৰ প্ৰথমবাৰ ইনাগুৰেশ্যন মানে লেংষ্টন আৰু আৰম্ভ কৰিছিল নেকি তাত অনুষ্ঠানটোতে ঘোষণা কৰিছিল যে আমি অসম উপত্যকা সাহিত্য বঁটা দিম আসাম ভেলি লিটাৰেৰী এৱাৰ্ড দ্যাটছ ৱাই আসাম ভেলি স্কুল মানে মই এইকাৰণে কৈছিলোঁ কানেকশ্যন 1 নম্বৰ পাব যদি অসম উপত্যকা সাহিত্য বঁটা বা আসাম ভেলি লিটাৰেৰী এৱাৰ্ড আছে 1 নম্বৰ পাব আৰু যদি আসাম ভেলি স্কুলো দিছে লগত 2 নম্বৰ ছাৰৰ নামটো লিখি থলে হ'ল এটা আৰু দৰ্শকত আসাম ভেলি স্কুল মই এইকাৰণে কৈছিলোঁ আসাম ভেলি লিটাৰেৰী এৱাৰ্ড আসাম ভেলি স্কুল ওকে 6 নম্বৰ ইফ হি ৱাজ দ্য ফাৰ্ষ্ট হু ইজ দ্য ৰিচেণ্ট Paul Lins কিয় নিউজত আছে ম্যান বুকাৰ 2023 কিহৰ বাবে পাইছে দ্য প্ৰফেট সং লেটছ গো দিছ ইজ Paul Lins received the 2023 Booker Prize for his fifth novel The Prophet Song Percy Howard Newby was the first winner of the Booker Prize's novel Something to Answer For 1969 চনত পাইছিল প্ৰথমবাৰৰ বাবে 2003-4 পৰা আসলে ম্যান বুকাৰ প্ৰাইজ নাম হল তাৰ আগতে বুকাৰ প্ৰাইজ প্ৰথম বুকাৰ প্ৰাইজ ফৰ ফিকশন আছিল দেন বুকাৰ প্ৰাইজ আছিল দেন ম্যান বুকাৰ প্ৰাইজ ম্যান নামৰ আলোচনীখনে আই থিংক তেওঁলোকে স্পন্সৰ কৰে Paul Lins is the answer I don't want prophet song নো মোক নিদিলেও হ'ব মানে Paul Lins নামটো মোক লাগিব ওকে Paul Lins উচ্চাৰণ যদি হৈছে আহিছে 2 নম্বৰ দিলে নেক্সট নভেলখন আৰু মানুহজন তেও মানে হেই বাৰ্ন হিলত গৈ কেনে তেও লিখিছিল ইলেক্ট্ৰিসিটি নাছিল গৰম পানী নাছিল বিখ্যাত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত মই দিছো হয় জানো হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ লেটস গো দিস ইজ জৰ্জ অৰৱেল 1 and 1984 1984 লিখিলে হ'ব বাৰু 1984 এই নভেলখন 1949 চনত লিখা হৈছিল পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত এই কাৰণে আছে যে ৰাছিয়াত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ষ্টাৰ্ট হৈছিল USSR তেতিয়া তাৰ পৰা আমি ইণ্ডিয়াও ইনস্পায়াৰ্ড আৰু তেতিয়া ষ্টেলিনে কি কৰিছিল 4 বছৰ কৰিছিল প্ৰথমতে কিন্তু দেখিলে যে মানুহক বহুত বেছি মানে ধুনীয়া ধৰণৰ সপোন দেখাইছে প্ৰমিস কৰিছে কিন্তু সেইবোৰ ফুলফিল নহব সো তেওঁ এবছৰ বঢ়াই দিছিল আৰু সেই কথাটোকে ইয়াক মানে বহুত বেছি ক্ৰিটিসিজম কৰিছিল এইখন কিতাপৰ জৰিয়তে এই গোটেই পঞ্চবাৰ্ষিক পৰিকল্পনাটো যে মানে আসলতে মানে ভেকু ভাওনা মানুহক থকা বহুতখিনি কথা দেখাতে কৈছিল যে 1984ত কেনেকুৱা হ'ব ৰাছিয়াখন বা পৃথিৱীখনৰ বিভিন্ন সমস্যাসমূহ 1949 চনতে কৈছিল সো জৰ্জ অৰৱেল 1984 ওকে 1984 জৰ্জ অৰৱেল দুটা থাকিলে 2 আর পল কোনোবাটা পল ফ্রান্স দিছে এটা নহব আর নেক্সট it was a late 19th century French movement এটা বা জনৰা এটা আৰু অসমৰ কবি গৰাকী বাস্তৱবাদ ৰিয়েলিজম নহয় কবি গৰাকী নীলমণি ফুকন জুনিয়ৰ বা নীলমণি ফুকন ওকে আই এম একসেপ্টিং বাট এইটো কি নহয় friends let's go this is symbolism his work replete with symbolism is inspired by French symbolism and is representative of the genre in Assamese poetry নীলমণি ফুকন জুনিয়ৰ নীলমণি ফুকন দিলে হ'ব কবি বুলি মই কৈ দিছো নীলমণি ফুকন 1 নম্বৰ জনৰাটো মানে এক থাকিব এক একচুয়ালি এটো প্ৰশ্ন মই এবাৰ কোৱা নাছিলো আগতে দুটা দিলে দিব লাগে একচুয়ালি বাট ষ্টিল আৰু মই একো কোৱা নাছিলো মই হাফ পাৰ্ট কনসিডাৰ কৰিছো নীলমণি ফুকন 1 নম্বৰ আৰু symbolism অসমীয়াতে কি বুলি কইবা মই এক্স্যাক্টলি আইডিয়া নাই প্ৰতীকবাদ হয়
ৰিয়েলিজম নহয়, চিম্বলিজম লিখিছে 1, নীলমণি ফুকন জুনিয়ৰ বা নীলমণি ফুকন লিখিছে 1, দুটা লিখিলে 2. অ'কে, যাব পাৰি। নেক্সট প্লিজ, অডিয়েঞ্চে ট্ৰাই কৰিব। হোৱাট ইজ বিব্লিঅ'স্মিয়া? অডিয়েঞ্চ, বিব্লিঅ'স্মিয়া মানে কি? এখন মই হাত দেখিছোঁ। য়েছ, কিতাপৰ স্মেল লয় আৰু যিবিলাক মানুহে মানে কিতাপৰ পুৰণি কিতাপবোৰ খুলি মানে কিতাপৰ স্মেলটো লয়, আমি শুঙো, পাতৰ যে গোন্ধটো শুঙো মানে, বিব্লিঅ'স্মিয়া বুলি কয়। তোমাৰ ভাল নামটো কি? নমস্কাৰ, শ্ৰী ৰিয়া দেৱী। ক'ত ঘৰ তোমাৰ? লাবুল। হাত চাপৰি বজাব লাগে, একেবাৰে শুদ্ধ। লেটছ গ'। স্মেলিং বুকছ আৰু স্মেলিং অল্ড বুকছ, কিতাপৰ পাতৰ গোন্ধ লোৱা, কিতাপৰ গোন্ধ লোৱা আমি খুলি লওঁ ন, পুৰণা কিতাপৰ বেচিকেলি। এক্ট অফ স্মেলিং বুকছ, নামটো লিখি ল'লে হ'ল। হয়, নামটো লিখি ল'লে হ'ল দৰ্শকৰ পুৰস্কাৰৰ বাবে। দ্য স্মেল অফ এৰোমা অফ এ গুড বুক, মানে স্মেল অৰ এৰোমা অফ এ গুড বুক। অ'কে, 2 নম্বৰ। কুৱেশ্যন নম্বৰ 10, হু ইজ হোল্ডিং হোৱাট? হ'ব আৰু ফাৰ্ষ্টটো লাগিব মোক। লেটছ গ'। বিশ্ব ইজ ভেৰি স্পেচিফিক মানে। চ' ডগলাছ এংগেলবাৰ্ট বা ডি এংগেলবাৰ্ট, প্ৰথম ডি এংগেলবাৰ্ট, আৰু পৃথিৱীৰ প্ৰথমটো মাউচ, ফাৰ্ষ্ট মাউচ যি লিখিছে, ফাৰ্ষ্ট শব্দটো লাগিব। ফাৰ্ষ্ট প্ৰটোটাইপ উডেন মাউচ, কাঠেৰে বনাইছিল একচুৱেলি, যি নিদিয়ক, প্ৰটোটাইপ ক'ব পাৰে, উডেন ক'ব পাৰে, বাট ফাৰ্ষ্টটো লাগিব মোক, প্ৰথম মাউচ। কিবা খেলি মেলি থাকিলে মোক মাতিলে মানে। ডগলাছ এংগেলবাৰ্ট, ডি এংগেলবাৰ্ট। না, হোল্ডিং কম্পিউটাৰ মাউচ চাৰ্লছ বেবেজৰ নহয়, প্ৰথম মাউচ লাগিব। চাৰ্লছ বেবেজটো নহয় বাৰু। অ'কে, আগবাঢ়িছোঁ। নেক্সট, হোৱাট ইজ দ্য ৱৰ্ড মিনিং ৰোমান্টিক এপিল অৰ চাৰ্ম ইজ ইন দ্য নিউজ? ৰিজ মানে অক্সফোৰ্ড ৱৰ্ড অফ দ্য ইয়াৰ, আৰু শ্বৰ্ট এণ্ড ভাৰ্চন অফ হুইচ ইংলিছ ৱৰ্ড? মানে আমি যে কওঁ কাৰিজমেটিক পাৰ্চনেলিটি, কাৰিজমা। Let's go. So this is the correct answer. Rees Oxford 2023 word of the year is reach. Oxford মানে অভিধানে কি কৰে, প্ৰত্যেকটো বছৰে আটাইতকৈ বেছি ব্যৱহৃত বা চৰ্চিত বা সেই শব্দ এটা বছৰটোৰ শ্ৰেষ্ঠ মানে শব্দ হিচাপে অভিহিত কৰে। যেনেকৈ বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিও অভিহিত কৰে, আহিব চাগে 2-3 দিনত শ্ৰেষ্ঠ ব্যক্তিগৰাকী। আৰু ইট ইজ দ্য শ্বৰ্টেন ভাৰ্চন অফ দ্য ৱৰ্ড কাৰিজমা। আমি যে কওঁ কাৰিজমেটিক পাৰ্চনেলিটি মানুহজনৰ খুব। So charisma and reach RIZZ, অসমীয়াটো লিখিছে যদি উচ্চাৰণটো হৈছে যদি ঠিকে আছে। এটা লিখিছে 1, কি লিখিছে? ৰিজ, দুটা লিখিলে 2 থাকিব। ৰিজ লিখিছে 1, ৰিচ। ইটছ এ জেনজি টাৰ্ম আৰু মানে 12 ষ্টিল ফ্ৰম 1943। মই নামটো শুনিছোঁ উত্তৰত। উত্তৰটো কি বাৰু? Let's go. This is Jane Eyre. Jane Eyre by হেৰি আছে নেকি, এমিলি ব্ৰণ্টে আছে। এমিলি ব্ৰণ্টে সিষ্টাৰ্ছ আমি জানো। Jane Eyre is the novel. যিয়ে লিখিছে 2 নম্বৰ, জেন আয়াৰ। বিখ্যাত চিনেমা ওলাইছে মানে, সাহিত্য বুলি ক'লে এইকেইটা আৰু পঢ়িব লগা পুৰা প্ৰশ্ন আৰু মানে। 11 নম্বৰ 12 নম্বৰ প্ৰশ্ন দুটা ৰক্তিমে দিছে। ৰক্তিমৰ প্ৰশ্ন এই দুটা, আগৰকেইটা মোৰ আছিল। কুৱেশ্যন নম্বৰ 13, চিনাৰ আগবাঢ়িব পাৰোঁ? অ'কে, ইট ৱাজ অলছ' বাই ৰক্তিম। য়েছ, হাউ? জন ফছ কিয় নিউজত আছে? 2023 চনৰ সাহিত্যৰ নবেল বঁটা পাইছে জন ফছ। আৰু তেখেতে মানে কয় যে চেমুৱেল পেকেটৰ যিটো ৰাইটিং ষ্টাইল, ৱেইটিং ফৰ গডল, সেই ষ্টাইলটো পুনৰ মানে সেই ষ্টাইলটো আমি বহু বছৰ মূৰত কাৰোবাৰ তাত পাইছোঁ। আৰু কি বাৰু ষ্টাইলটো? এনে সুধিছোঁ, এইটো সোধা নাই। লেটছ গ' ফৰ দ্য এনচাৰ। দিছ ইজ নিনক্স এণ্ড জন ফছ উইনিং দ্য নবেল প্ৰাইজ ইন 2023। জন ফছ সাহিত্যৰ নবেল। তেখেতে মানে দিছ পাৰ্টিকুলাৰ যিটো ৰিটেন ষ্টেণ্ডাৰ্ড, সেই ষ্টেণ্ডাৰ্ডটোক তেওঁলোকে লিখা মেলা কৰে আৰু সাহিত্য নবেল পালে এই বছৰ। জন ফছ 2023 চনত সাহিত্যৰ নবেল বঁটা পোৱা বাবে লাগিব মোক গোটেইখিনি। নিনক্সটো মোক নালাগে বাৰু, মই বিচৰা নাই, মোক বাকীখিনি লাগিব। আছে উত্তৰ?
14 নম্বৰ প্ৰশ্ন কিতাপত নগাঁৱত কি হৈছিল 1978 চনৰ 26 অক্টোবৰ তাৰিখে এখন গ্ৰন্থমেলা হৈছিল আৰু গ্ৰন্থমেলাখনৰ আছিল ভাস্কৰ প্ৰকাশ এণ্ড কোলাবৰেশ্যন উইথ নগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বিশেষত্ব কি কিয় সুধিছোঁ মই 45 বছৰ আগৰ গ্ৰন্থমেলাখন অডিয়েঞ্চ নাই এইপিনে নহয় মই এইবাৰ সেইটো পিনে যাম এবাৰ সুযোগ দিছোঁ নহয় মোক চালে হ'ল মই কোনপিনে যাম ওকে 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 ইউ হয় জিজ্ঞাসাটো কিবা প্ৰকাৰে জড়িত আছে জিজ্ঞাসা নহয় আৰু এনেকুৱা নহয় আৰু কোনো অবস্কিউৰ নহয় কিবা এটা কমন বস্তু আৰু কি আছে কিয় সুধিম মই গ্ৰন্থমেলাখনৰ কথা ইমান ডাঙৰ ডাঙৰ গ্ৰন্থমেলা আছে এনে গেছ কৰিব পাৰে আৰু ওকে ওকে প্ৰথম গ্ৰন্থমেলা অসমৰ হয় জানো আপোনাৰ ভাল নামটো নিয়ম ৰঙিনী এনে গেছ কৰিছিল এইটো হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ দৰ্শকৰ পুৰস্কাৰ পাব এখন আছিল ইজ দ্য ফাৰ্ষ্ট এভাৰ বুক ফেয়াৰ অফ দ্য ষ্টেট অসমৰ প্ৰথমখন গ্ৰন্থমেলা নগাঁৱৰ আজি মানুহ আছে মানে অনুজ নগাঁৱৰ হয় নগাঁৱৰ পৰা আহিছে অনুজ অসমৰ প্ৰথমখন গ্ৰন্থমেলা বুলি দিলে নহ'ব শিশু গ্ৰন্থমেলা ন প্ৰথম গ্ৰন্থমেলা দিছ ইজ দ্য ফাৰ্ষ্ট এভাৰ মানে ডকুমেণ্টেড বুক ফেয়াৰ অফ আছাম অসমৰ প্ৰথমখন গ্ৰন্থমেলা কিবা কনফিউজন হৈছে বাইদেউৰ পৰা পৰৱৰ্তী প্ৰশ্ন দৰ্শকৰ পুৰস্কাৰ আছে দুটাকৈ দৰ্শকৰ পুৰস্কাৰ আছে গতিকে থাকিলে হ'ল ওকে মানুহগৰাকীয়ে কি কৰিছিল তেওঁৰ যিখন বিখ্যাত সৃষ্টিখনত অসমীয়া বাদ্যযন্ত্ৰবোৰৰ নামবোৰ এইবোৰ প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল এই মানে বীণা বিপাঞ্চী দতৰা কেন্দেৰা দুচাৰী মানুহগৰাকী কোন আৰু কি ভুল মই বৰাহী ৰজা মহামাণিক্য বুলিও কৈছোঁ 14th century বুলিও কৈছোঁ মাধৱ কন্দলীৰ যদি উত্তৰটো হয় তেওঁৰ বিখ্যাত হেৰি কি বাৰু তেওঁ কিয় বিখ্যাত আছিল সপ্তকাণ্ড ৰামায়ণ কিয় বিখ্যাত এখন প্ৰথমখন ৰামায়ণৰ অসমীয়া ৰামায়ণৰ ফাৰ্ষ্ট ৰিজনেল ট্ৰান্সলেশ্যন দিছ ইজ দ্য কাৰেক্ট এনচাৰ হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ দিছ ইজ কবিৰাজা মাধৱ কন্দলী আৰু সপ্তকাণ্ড ৰামায়ণ মই ৰামায়ণ বুলি লিখিলেও হ'ব ৰামায়ণৰ ট্ৰান্সলেশ্যন সপ্তকাণ্ড ৰামায়ণ ইজ পাৰফেক্ট আৰু মই ৰামায়ণ বুলি লিখিলে মই নিদিম আজি সপ্তকাণ্ড ৰামায়ণে লিখিব লাগিব অসমীয়া ৰামায়ণ মানে তাকেই আৰু মানে কথাটো হ'ল অপেন কুইজ মানে বস্তুটো ঠিক আছে মই নম্বৰটো দিছোঁ বাৰু ফাৰ্ষ্ট ট্ৰান্সলেশ্যন আছিল কবিৰাজা মাধৱ কন্দলী 1 নম্বৰ আৰু ৰামায়ণ নহ'ব অসমীয়া ৰামায়ণ বা সপ্তকাণ্ড ৰামায়ণ মানে উই হেভ টু বি ইন অপেন কুইজ অলপ স্পেচিফিক হ'লে ভাল মানে আৰু সপ্তকাণ্ড ৰামায়ণ বুলিয়ে জনা যায় প্ৰথমটো ট্ৰান্সলেশ্যন আছিল বেংগলীসকলেও ক্লেইম কৰে আৰু উৰিষ্যাও ক্লেইম কৰে মানে যদিও তথাপিও মানে ক'ব পাৰি মানে বহুখিনিয়ে এইটো স্বীকাৰ কৰে যে প্ৰথম ৰিজনেল ট্ৰান্সলেশ্যন আছিল মই সপ্তাহখণ্ড ৰামায়ণখন বাৰু মই নিজে আধা আধি পঢ়িছোঁহে মানে অপশ্যনত লগা হোৱাৰ বাবে যোৱাবাৰ আৰু তাত মানে ভাল লগা কথা এইটোৱে আছিল গোটেইবোৰ মাধৱ কন্দলীৰ ট্ৰান্সলেশ্যনটো এইবাবেই বিশেষ আছিল যে তেখেতে মানে একেবাৰে সাংঘাতিক ধৰণে মানে কিবা কাঠৰ দৰে ট্ৰান্সলেট কৰা নাছিল তাত যদি কিবা মদাৰ ফুলৰ কথা কৈছিল তেখেতে ইয়াত মানে তগৰ ফুল আনি দিছিল মানে অসমীয়া সমাজত চলা বস্তুখিনিবিলাক ধুনীয়াকৈ কৰিছিল মই নিজে পঢ়িছিলোঁ মানে তো কবিৰাজা মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ য়েছ তামিলসকল তামিলনাডু বেংগলী তেওঁলোকে ক্লেইম কৰে বাট মেক্সিমাম লিংগুইষ্টিষ্টে এইটো একচেপ্ট কৰে যে আমিয়ে প্ৰথম মানে আৰু এনেও অসমে ক্লেইম চেইম কৰিলে দিব নোখোজে নহয় আমাক সেইটো বৰ প্ৰব্লেম আৰু Question number 16. Geoffrey Chaucer is considered as what? কি আছিল তা ইংৰাজী ভাষাটো যদিও চলি আছিল সেইটো সময়ত লেটিন আৰু মানে স্পেনিছটো বেছি চলিছিল ইংলিছসকলৰ এলিটখিনিৰ মাজত হি ৱাজ দ্য ভেৰি ফাৰ্ষ্ট পাৰ্চন যে ইংলেণ্ডৰ আচলতে ব্ৰিটিছ ইংলিছটো মানে ভালকৈ লৈ কেনে কেণ্টাৰবেৰী টেলছৰ জৰিয়তে ইমান বিখ্যাত হৈ গ'ল দেন এলিট মানুহসকলেও সমাজৰ ইংলিছটো ব্যৱহাৰ কৰিলে মানে So he is considered as, let's go, father of English literature. Father of English literature is the, not modern poetry, not prose, father of English literature. He is known as the father of English literature. Ingraji Sahityore Pitri boli koa hoy. He was the very first Canterbury Tales asil Badkotia mane. Proper Ingraji Sahityor Badkotia.
না 14th century পৰা মডাৰ্ণ ইংলিছ বাৰু ষ্টাৰ্টে হৈছিল এৰা অফ 1 নম্বৰ দিম মই আৰু ইংলিছ লিটাৰেচাৰ আৰু মানে এইটো কুইজ মাষ্টাৰক বিপদত পেলোৱা টাইপৰ এনচাৰ মানে মই কি কৰোঁ এতিয়া কিন্তু মানে ইংলিছ লিটাৰেচাৰ আৰু ইমান বেছি স্পেচিফিকো বেয়া মানে নাই মডাৰ্ণ মানে ফাণ্ডাটো এইটোৱে একচুৱেলি 14th century মই সাহিত্যৰ ষ্টুডেণ্ট আছিলে বাৰু 14th century পৰা মডাৰ্ণ ইংলিছ পিৰিয়ডটো ষ্টাৰ্ট বুলি কয়ে মানে মই 1 নম্বৰ দিম 2 দিব নোৱাৰিম মোক ইংলিছ লিটাৰেচাৰ লাগিছিল মানে চিম্পল আৰু when something is simple you don't make it complex হনে নহয় ক'ব নালাগে আৰু জিলা নলবাৰী সুধিছো শেক্সপিয়াৰ কো কয় that is the problem next yes গুলজাৰ অডিয়েন্স কোনজন বিখ্যাত সাহিত্যিকৰ কবিতাসমূহ হয় জানো পাঞ্জাবী let's go for the answer this is indeed Amrita Pritam একেবাৰে শুদ্ধ উত্তৰ 2 নম্বৰ পাইছে আৰু 5 মিনিটৰ ভিতৰত মই ষ্টাৰ্ট কৰি আছো মোৰ বেলেগ কাম আছে চিনেমা চাব যাব লাগিব মানে আছে গতিকে মই সোনকালে শেষ কৰিম মানে so